জিন্দাবাদ 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 গৌরব গগৈ জিন্দাবাদ 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 রঞ্জিত গগৈ জিন্দাবাদ 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 বিরোধী ঐক্য জিন্দাবাদ 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 বিরোধী ঐক্য জিন্দাবাদ 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 ভারতীয় জাতীয় কংগ্রেস জিন্দাবাদ 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 অসম জাতীয় পরিষদ জিন্দাবাদ 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 রাইজৰ দল জিন্দাবাদ 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 রাইজৰ দল জিন্দাবাদ 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 গৌরব গগৈ জিন্দাবাদ 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 রঞ্জিত গগৈ জিন্দাবাদ 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 গৌরব গগৈ জিন্দাবাদ 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 জয় আইএফএ জয় আইএফএ আমি সন্মানীয় প্ৰদেশ কংগ্ৰেছ কমিটিৰ সন্মানীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া আৰু ৰঞ্জিত গগৈ ডাঙৰীয়াক আমাৰ ফুলেৰে সজাই বাহনখনত উঠিবৰ কাৰণে অনুৰোধ আহ্বান জনাইছোঁ। তেখেতলোকে দুয়োগৰাকীয়ে সভাপতিয়ে আপোনালোকৰ উদ্দেশ্যে আজি ইয়াৰ পৰা আপোনালোকক সম্বোধন কৰিব। এয়া আমাৰ মাজত উপস্থিত হৈছেহি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সন্মানীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া, জাতীয় পৰিষদৰ সন্মানীয় ৰঞ্জিত গগৈ ডাঙৰীয়া। আমি পোনপ্ৰথমতে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি চৰাৰ গৌৰৱ গগৈ ডাঙৰীয়াক আজি ৰাইজক সম্বোধন কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আজি এই গুৰুত্বপূৰ্ণ দিনত উপস্থিত থকা অসম জাতীয় পৰিষদ দলৰ সভাপতি লুৰিণজ্যোতি গগৈ ডাঙৰীয়া, লগতে উপস্থিত থকা ধুলিয়াজান সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী ধ্ৰুৱজ্যোতি গগৈ ডাঙৰীয়া আৰু ডিব্ৰুগড় বিধানসভা সমষ্টিৰ অসম জাতীয় পৰিষদ দলৰ প্ৰাৰ্থী মইনা পত্ৰ ডাঙৰীয়া, অলপ সময় আগত আমাৰ মাজত উপস্থিত থকা নাহৰকটীয়া সমষ্টিৰ প্ৰাৰ্থী কংগ্ৰেছ দলৰ বাইদেউ প্ৰণতি ফুকন ডাঙৰীয়ানী, অসম জাতীয় পৰিষদ দলৰ আৰু কংগ্ৰেছ দলৰ ৰাজ্যিক জিলা ব্লক আৰু মণ্ডল স্তৰৰ নেতৃবৃন্দসকল, কৰ্মীসকল, সদস্যসকল, সতীৰ্থসকল আৰু উপস্থিত থকা সাংবাদিক বন্ধুসকল, এটা গুৰুত্বপূৰ্ণ দিন আৰু মই আনন্দিত যে লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ মনোনয়ন পত্ৰ দাখিল কৰাৰ সময়ত মই প্ৰদেশ কংগ্ৰেছ সভাপতি হিচাপে মই থিয় দিব পাৰিলোঁ। লুৰিণজ্যোতি গগৈ ডাঙৰীয়া অসমৰ এজন বলিষ্ঠ কণ্ঠ, জাতীয়বাদী চেতনাৰ এজন শক্তিশালী যোদ্ধা, যিগৰাকী অসমৰ পক্ষত বিভিন্ন সময়ত মাত মাতি আহিছে আৰু আজিৰ তাৰিখত বৰ্তমানৰ সময়ত যি সময়ত বহুতৰ ৰাজনৈতিক চৰিত্ৰ আৰু ৰাজনৈতিক চিন্তাধাৰা লৈ প্ৰশ্ন ৰাইজৰ মাজত চৰ্চা হৈছে, লুৰিণজ্যোতি গগৈ ডাঙৰীয়া একমাত্ৰ জাতীয়বাদী নেতা, যিগৰাকী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কেৰ নকৰে, ভয় নকৰে। জিন্দাবাদ 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 আজিৰ তাৰিখত জিন্দাবাদ জিন্দাবাদ আমাৰ প্ৰণতি বাইদেউ আছে, কোনোবা যদি তেখেতক আমাৰ ওচৰত জানে, আজিৰ তাৰিখত আমাক এনেদৰে আমাৰ সমাজৰ মাজত জাতীয়বাদী চেতনা লাগে, যিগৰাকী ফাঁচীবাদী শক্তি আগত, অহংকাৰী ৰজা আগত হাৰ নামানে। আৰু এতিয়া মই খঙৰ ৰাইজক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ, কংগ্ৰেছ দলৰ সতীৰ্থসকলক মই বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ
অসম জাতীয় পৰিষদ দলৰ ৰাইজৰ দলৰ CPIM দলৰ CPIML দলৰ আৰু সেই ৰাজনৈতিক দলবোৰ যাৰ লগত আমাৰ আসন বুজাবুজি সম্পন্ন হোৱা নাই সকলোকে কৈছো যে খোৱাঙৰ বৃহত্তৰ স্বাৰ্থত ডিব্ৰুগড় জিলা বৃহত্তৰ স্বাৰ্থত অসমৰ বৃহত্তৰ স্বাৰ্থত এইবাৰ লুৰিণজ্যোতি গগৈ ডাঙৰীয়াক বিধানসভালৈ জিকাই পঠাওক। জিন্দাবাদ 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 সকলোকে জয় অসম সকলোকে জয় অসম মই ঐক্যবদ্ধভাৱে নিৰ্বাচনী ৰণত কম সময়ৰ ভিতৰত মই নামিবলৈ অনুৰোধ জনাইছো। আজি মিত্ৰতা সম্পন্ন হ'ল। আগতেই হৈ গৈছিল, কিন্তু 10% বাকী আছিল। সেইখিনিও আমি যোৱাকালি ৰাইজৰ লগত শেষ মোহৰ আমি মাৰিলোঁ। এতিয়া মই সকলোকে অনুৰোধ কৰিছোঁ যে বিশেষকৈ উজনি অসম আৰু উত্তৰ অসমৰ ভিতৰত এটাও আসন বিজেপি দলে পাব নালাগে। এই নিৰ্বাচনৰ ভিতৰত আমি সকলোৱে একগোট হৈ যে ৰাজনৈতিক ধুমুহা সৃষ্টি হৈছে, এই ৰাজনৈতিক ধুমুহা আৰম্ভণি বতাহ উজনি আৰু উত্তৰ অসমৰ পৰা আহিব লাগিব। জিন্দাবাদ জিন্দাবাদ আমি সকলোৱে একগোট কিয় হৈছো? নিজৰ ব্যক্তিগত স্বাৰ্থলৈ নহয়। আজি জাতীয়বাদী চেতনা, ৰাষ্ট্ৰবাদী চেতনা, বামপন্থী চেতনা, আমি সকলোৱে একগোট হৈছো এখন নতুন বৰ অসমৰ কল্পনা কৰিবলৈ, সৃষ্টি কৰিবলৈ। মিত্ৰতা হ'ল, কিন্তু মিত্ৰতা কৰা উদ্দেশ্য হ'ল সেই নতুন বৰ অসম জন্ম দিয়া। আৰু নতুন বৰ অসমৰ জন্ম সেইদিনা হ'ব যিদিনা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমি মুখ্যমন্ত্ৰী আসনৰ পৰা আঁতৰাম। জিন্দাবাদ 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 এই নতুন বৰ অসমত আমি এজন মানুহৰ উন্নয়ন নিবিচাৰো, এজন ঘৰৰ উন্নয়ন নিবিচাৰো। একে পৰিয়ালৰ ভিতৰত 12,000 বিঘা তেওঁলোকৰ বিভিন্ন সদস্যৰ নামত নামজাৰি হোৱাটো নিবিচাৰো। নতুন বৰ অসমত এজনৰ ৰাজত্ব নহয়, আমাৰ সকলৰ জনসাধাৰণৰ ৰাজত্ব চলিব। এনেকুৱা এটা শান্তিপ্ৰিয় লোকতান্ত্ৰিক অসম জিন্দাবাদ 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 নতুন বৰ অসমত মাত্ৰ গুৱাহাটীত বহি থকা 3-4জন ডাঙৰ ঠিকাদাৰবোৰ নহয়, আমাৰ ডিব্ৰুগড় জিলাৰ ভিতৰত এই যে জল জীৱন আঁচনি কৰা সৰু ঠিকাদাৰ, তেওঁলোকৰ বিলবোৰ প্ৰথমতে ক্লিয়াৰ হওক। এনেকুৱা এটা নতুন বৰ অসম আমি বিচাৰো, য'ত মাত্ৰ গুজৰাটৰ পৰা অহা উদ্যোগক সহায় কৰা নহয়, প্ৰতিখন জিলাৰ প্ৰতিখন সব ডিভিজনৰ ভিতৰত থলুৱা উদ্যোগক আমি গুৰুত্ব দিব পাৰো। এনেকুৱা এখন নতুন বৰ অসম আমি বিচাৰো। এনেকুৱা এখন নতুন বৰ অসম য'ত মাত্ৰ বিজেপি মানুহবোৰ চৰকাৰী আঁচনি সুবিধা নাপায়। এনেকুৱা নতুন বৰ অসম য'ত সকলোৱে চৰকাৰী আঁচনি সুবিধা পায়। কোনো দলৰ প্ৰমাণ পত্ৰ দিব নালাগে, কোনো দলীয় সভাত অংশগ্ৰহণ কৰিব নালাগে। মহিলাসকলক সন্মান কৰি আমাৰ পৰৱৰ্তী দিনত চৰকাৰ আহিলে আপোনালোকে য'তে আছে ঘৰৰ ভিতৰতে নিজৰ একাউণ্টৰ ভিতৰত পইচা পাব, কোনো সভালৈ যাব নালাগে। আমাৰ চৰকাৰ অহাৰ পিছত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মাটি ইমান কেনেদৰে হ'ল তাৰ ওপৰত বিশেষ SIT আমি গঠন কৰিম। আমাৰ চৰকাৰ অহাৰ পিছত
100 দিনৰ ভিতৰত আমি জুবিন দাক আমি ন্যায় প্ৰদান কৰিম আমাৰ চৰকাৰ অহাৰ পিছত জুবিন ক্ষেত্ৰৰ উন্নয়নৰ দায়িত্ব আমাৰ চৰকাৰে ল'ব আমাৰ চৰকাৰ অহাৰ পিছত মাত্ৰ কিছু সুবিধাবাদী মানুহৰ ভূমি পট্টা নহয় সৰ্বসাধাৰণ জনসাধাৰণৰ ৰাইজৰ ভূমি পট্টা প্ৰথমে আমাৰ চৰকাৰ দিয়া ব্যৱস্থা ল'ব সেইকাৰণে ৰাইজৰ মাজত উৎসাহ ৰাইজৰ মাজত আশা নতুন ৰেঙনি ৰাইজৰ মুখখনত হাঁহি ৰাইজে গম পাই গৈছে সময় পৰিৱৰ্তনৰ সময় আহিল আমাৰ বিৰোধী দলৰ ঐক্যবদ্ধ চাই মানুহে গম পাই গৈছে যে শান্তি সম্প্ৰীতি মিলাপ্ৰীতি অসমৰ ভিতৰত ঘূৰি আহিব এই ক্ষেত্ৰত সকলোকে মই আগন্তুক দিনত কষ্ট কৰিবলৈ অনুৰোধ জনাই পুনৰবাৰ প্ৰণতি বাইদেউ ধ্ৰুৱজ্যোতি গগৈ ডাঙৰীয়া বিপুল গগৈ ডাঙৰীয়া প্ৰাঞ্জল ঘাটোৱাৰ ডাঙৰীয়া মইনা পাত্ৰ ডাঙৰীয়া আৰু শেষত লুৰিণজ্যোতি গগৈ ডাঙৰীয়া মোৰ ফালৰ পৰা আন্তৰিক অভিনন্দন শুভেচ্ছা জ্ঞাপন কৰি নিজৰ চমু দুআষাৰ ইয়াতে সামৰিছো ধন্যবাদ জয় হিন্দ জয় অসম জয় অসম জয় অসম ইয়াৰ পিছতে আমাৰ মাজত থকা অসম জাতীয় পৰিষদৰ সন্মানীয় সভাপতি খোৱাং সমষ্টিৰ মনোনীত বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী লুৰিণজ্যোতি গগৈ ডাঙৰীয়াক তেখেতৰ সম্বোধন আগবঢ়াবৰ কাৰণে অনুৰোধ জনাইছোঁ। Incoming call from Rupa Handik identified. আজি মনোনয়ন পত্ৰ দাখিলৰ আজি বিশেষ অনুষ্ঠানত উপস্থিত থকা আমাৰ সকলোৰে শ্ৰদ্ধাৰ অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সন্মানীয় সভাপতি তথা লোকসভাৰ উপসভাপতি আমাৰ সকলোৰে অতি শ্ৰদ্ধাৰ গৌৰৱ গগৈ ডাঙৰীয়া উপস্থিত আমাৰ কেইবাগৰাকীও আজি প্ৰাৰ্থী বিশেষকৈ নাহৰকটীয়া সমষ্টিৰ প্ৰাৰ্থী তথা এসময়ৰ মন্ত্ৰী প্ৰণতি ফুকন ডাঙৰীয়ানী দুলীয়াজান সমষ্টিৰ ধ্ৰুৱজ্যোতি গগৈ ডাঙৰীয়া ডিব্ৰুগড় সমষ্টিৰ মইনাক পাত্ৰ ডাঙৰীয়া ইতিমধ্যে মনোনয়ন পত্ৰ দাখিল কৰাৰ পাছত আজি ইয়াৰ এই অনুষ্ঠানৰ পৰা বিদায় লোৱা আমাৰ বিপুল গগৈ ডাঙৰীয়া প্ৰাঞ্জল ঘাটোৱাৰ ডাঙৰীয়া লাহোৱাল চাবুৱা লাহোৱাল সমষ্টিৰ প্ৰাৰ্থী বিপুল গগৈ ডাঙৰীয়া তীৰ্থম সমষ্টিৰ প্ৰাৰ্থী আজি এই বিশেষ অনুষ্ঠানত উপস্থিত আমাৰ কংগ্ৰেছ দলৰ জিলা সমিতিৰ সন্মানীয় সভাপতি বিপুল ৰাভা ডাঙৰীয়াকে প্ৰমুখ কৰি জিলা সমিতিৰ সন্মানীয় বিষয়ববীয়া কৰ্মকৰ্তাসকল ৰাইজৰ দলৰ জিলা সমিতিৰ সন্মানীয় সভাপতি হিতেশ গগৈকে প্ৰমুখ কৰি ৰাইজৰ দলৰ সন্মানীয় বিষয়ববীয়া কৰ্মকৰ্তাসকল অসম জাতীয় পৰিষদ দলৰ কেন্দ্ৰীয় সমিতিৰ সন্মানীয় বিষয়ববীয়া কৰ্মকৰ্তাসকল জিলা সমিতিৰ সভা